হাইলাকান্দি এএছএছ কলেজৰ গৌৰৱ আলগাপুৰৰ আজম হাছান বৰভূঞাই 2024 চনত অসম বিশ্ববিদ্যালয়ৰ অধীনত হাইলাকান্দি এএছএছ কলেজৰ পৰা দীৰ্ঘ সাধনা আৰু অক্লান্ত পৰিশ্ৰমৰ ফলৰূপে স্নাতক ফাইনেল পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। আসাম ইউনিভাৰ্চিটি শিলচৰৰ 23rd convocation of 2026 অনুষ্ঠানত আজম হাছান বৰভূঞাই গোল্ড মেডেল প্ৰদান কৰি বিশেষভাৱে গোল্ড মেডেলিষ্ট পদে সন্মানিত কৰা হৈছে। এই সন্মান গ্ৰহণৰ মুহূৰ্তত সমগ্ৰ অনুষ্ঠানস্থল জুৰি সদস্যসকলৰ হাত চাপৰি প্ৰশংসা আৰু গৌৰৱৰ উল্লাস মুখৰ হৈ উঠিছিল। আলগাপুৰৰ এই যুৱক অতি সাধাৰণ পৰিয়ালৰ সন্তান। তেওঁৰ দেউতাক আব্দুল লাটিফ বৰভূঞা এজন দৈনিক বজাৰত শাক-পাচলি বিক্ৰী কৰা ব্যৱসায়ী, যিয়ে নিজৰ পৰিয়াল চলাবলৈ অক্লান্ত পৰিশ্ৰম কৰে। তেওঁ সদায় কৈছিল যে শিক্ষাই জীৱন সলনি কৰিব পাৰে, আমি গৰীব কিন্তু সপোন গৰীব নহয়। আজম হাছানে সেই কথা সত্য প্ৰমাণ কৰিলে। তেওঁৰ মাতৃ আলিফা বেগম বৰভূঞা এগৰাকী শান্ত সহনশীল গৃহিণী, পুত্ৰৰ সফলতাৰ সকলো কৃতিত্বৰ ভাগিদাৰী। পৰিয়ালে বহু কঠিন সময়, অৰ্থনৈতিক সংকট, বহু প্ৰতিকূলতা অতিক্ৰম কৰি আজমক শিক্ষিত কৰি আগবাঢ়িবলৈ শক্তি যোগাইছে। আজম হাছান বৰভূঞাই কলেজ জীৱনৰ আৰম্ভণিৰ পৰাই এজন শান্ত ও ভদ্ৰ এজন ছাত্ৰ আছিল। কলেজৰ অধ্যাপক, অধ্যাপিকা আৰু সহপাঠীসকলে আজমৰ মনোবল আৰু অধ্যয়নৰ প্ৰতি নিষ্ঠা দেখিলে যিকোনো শিক্ষক গৰ্ব অনুভৱ কৰে। আসাম ইউনিভাৰ্চিটি শিলচৰৰ 23rd Ajam Hassan Boroboia, gold medal in BA Persian for the year 2024 from Sri Kishan Sharada College and merit prize winner. জনতাই আজম হাছানক এই অসাধাৰণ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ছচিয়েল মিডিয়াৰ জৰিয়তেও তেওঁক অসংখ্য শুভেচ্ছা, কৃতজ্ঞতা আৰু অনুপ্ৰেৰণাৰ বাৰ্তা প্ৰেৰণ কৰিছে। এই অৰ্জনে প্ৰমাণ কৰিছে সঁচাকৈ শিক্ষা থাকিলে গৰীব পৰিয়ালৰ সন্তানো দেশ সমাজৰ গৌৰৱৰ শীৰ্ষত উঠিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আসাম ইউনিভাৰ্চিটিৰ এই সন্মান আজম হাছান বৰভূঞাৰ জীৱনত এক নতুন দুৱাৰ খুলিলে। আগলৈ তেওঁ উচ্চ শিক্ষা, গৱেষণা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত অতি উৎসাহৰ সৈতে আগবাঢ়িব বিচাৰে।